সহজতে কম সময়তে কেনেকৈ চিকেন বিৰিয়ানী বনাব পাৰি তাৰে এটা ৰেচিপি আজি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। হেল্ল' এভৰিৱান, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে ৱেলকাম জনাইছোঁ। ইয়াতে মই লৈছোঁ চিকেন, তাতে নিমখ, হালধি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, চিলি পাউডাৰ, দৈ, পুদিনা পাত, কেঁচা জলকীয়া আৰু পিঁয়াজৰ বেৰেস্তা, লগতে অকণমান তেল দি মই হাতেৰে ভালদৰে চিকেনটো এনেকৈ মিক্স কৰি আধা ঘণ্টাৰ বাবে মেৰিনেট কৰিবলৈ ৰাখি দিম। তাৰপিছত ইয়াতে এটা কুকাৰত মই পানী দি দিছোঁ, লগতে নিমখ, গোটা গৰম মছলা আৰু বিৰিয়ানীৰ চাউলখিনি দি পেলাই মই সিজিবৰ কাৰণে ৰাখি দিম। আৰু 1 চামুচ ঘিও দি দিছোঁ। আৰু এতিয়া এখন কেৰাহীত তেলটো গৰম হোৱাৰ পিছত ইয়াতে মই পিঁয়াজখিনি অলপ সময় এনেদৰে লাৰি ভাজি লৈছোঁ। পিঁয়াজখিনি ভজাৰ পিছত ইয়াতে মই দি দিছোঁ মেৰিনেট কৰা চিকেনখিনি। আৰু মই চিকেনত জিঞ্জাৰ গাৰ্লিক পেষ্টো দিছিলোঁ, সেইটো মই স্কিপ হৈ গৈছিলে। এতিয়া চিকেনখিনি ভালদৰে মই এনেকৈ লাৰি অলপ সময় ভাজি লোৱাৰ পিছত ঢাকনিখন লগাই অলপ সময় ৰাখি দিম। তাৰপিছত মই ঢাকনিখন খুলি আকৌ এনেদৰে অলপ সময় লাৰি আকৌ মিডিয়াম হিটত অলপ সময় এনেকৈ ৰাখি দিম। তাৰপিছত এতিয়া মই দুটা আলু দি দিছোঁ আৰু লগতে দি দিছোঁ বিৰিয়ানী মছলা দি পেলাই ভালদৰে এনেকৈ লাৰি লৈছোঁ। চববিলাক বিৰিয়ানীত আলুটো দিলে অলপ ভাল লাগে, সেইকাৰণে মই দি দিওঁ। তাৰপিছত ইয়াতে মই আলু আৰু চিকেনটো সিজিবৰ কাৰণে অলপমান পানী দি দিছোঁ, গৰম পানী দি পেলাই এয়া আমাৰ পানীখিনি শুকাই গৈছে। এতিয়া মই দি দিম কুক কৰি ৰখা চাউলখিনি, ইয়াতে ওপৰেদি এনেকৈ দি দিছোঁ গোটেইখিনি। এনেকৈ দিয়াৰ পিছত ওপৰত মই দি দিছোঁ এনেকৈ ভাজি ৰখা পিঁয়াজ, লগতে দি দিম পুদিনা পাত আৰু টমেটোটো অপশ্যনেল, দিলে ভাল লাগে সেইকাৰণে মই দি দিছোঁ। আৰু লগতে দি দিছোঁ কেঁচা জলকীয়া আৰু 1 চামুচ ঘি দি পেলাই মই 5 পৰা 6 মিনিট এনেকৈ একদম ল' হিটত ৰাখি দিম। এয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি জনাব আৰু এনেদৰে এবাৰ ট্ৰাই কৰি চাব। খাবলৈ বহুত ভাল লাগে আৰু অতি কম সময়তে ৰেডি হৈ যায়। লগতে লৈ লৈছোঁ চালাড।